ঘৰৰ চাৰিসীমাৰ ভিতৰত কুকুৰে খুব শক্তিশালীভাৱে ভুকিব পাৰে। মাক বাপেকে কি ধৰণৰ ব্যৱহাৰ শিকাইছে? ফুলাই খাই দিন পাৰ কৰা চান্দাভোগী কিছুমান যুৱকে। চাওক, সামাজিক মাধ্যমত এটা ভিডিঅ' দেখা পাইছো। শিৱসাগৰৰ কিছুমান অমানুহে যিটো জঘন্য কাৰ্যকলাপ সংঘটিত কৰিছে, আমি পূৰ্ণতেই তীব্ৰভাৱে বিৰোধিতা কৰিছো। দেখা যায় যে চুলাই খাই দিন পাৰ কৰা চান্দাভোগী কিছুমান যুৱকে একাংশ ধৰ্মীয় সংখ্যালঘু যুৱকক, বিশেষকৈ হোজাইৰ যুৱকক যি ধৰণে শাৰীৰিক মানসিকভাৱে অশ্লীল ভাষাৰে গালি গালাজ কৰিছে, অত্যাচাৰ কৰিছে, এই কাৰ্য আমাৰ দৃষ্টিগোচৰ হোৱাত আমি তীব্ৰভাৱে বিৰোধিতা কৰিছো। এই ধৰণৰ কাৰ্যৰ দ্বাৰা শিৱসাগৰৰ এই নিৰ্দিষ্ট যিবোৰ যুৱক আছে, এই যুৱকবোৰে তেওঁলোকে সৰুতে তেওঁলোকৰ ঘৰখনত মাক বাপেকে কি ধৰণৰ ব্যৱহাৰ শিকাইছে, সেই ব্যৱহাৰবোৰ সেই শিষ্টাচাৰবোৰৰ বহিঃপ্ৰকাশ ঘটিছে। গতিকে এনেধৰণৰ কাৰ্যৰ জৰিয়তে তেওঁলোকৰ পৰিৱেশ, তেওঁলোকৰ ঘৰৰ পৰিৱেশ কি, সেই কথা অসমৰ ৰাইজে গম পাইছে। তাৰ সমান্তৰালভাৱে দেখা গৈছে যে এই ধৰণৰ কাৰ্যৰ দ্বাৰা আইন হাতত তুলি লোৱা এক জঘন্য অপৰাধ কৰিছে। আমি স্পষ্টভাৱে শিৱসাগৰ প্ৰশাসনক আমি দাবী জনাব বিচাৰিছো, এই ধৰণে এই যুৱকবোৰে কাৰ সাহসত এনেধৰণৰ কাৰ্যকলাপ সংঘটিত কৰিব পাৰিছে আৰু জিলা প্ৰশাসন ক'ত কুম্ভকৰ্ণ নিদ্ৰাত আছে। গতিকে এইসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। এটা কথা স্পষ্ট যে ঘৰৰ চাৰিসীমাৰ ভিতৰত কুকুৰে খুব শক্তিশালীভাৱে ভুকিব পাৰে, কিন্তু ঘৰৰ চাৰিসীমা পাৰ হোৱাৰ পিছত মানুহৰ টাঙোন খাই, য'তে ত'তে টাঙোন খাই নেঙুৰ পেলাই দৌৰি ফুৰে। এই ধৰণৰ একেই কাৰ্যকলাপ আজি এই যুৱকবোৰে শিৱসাগৰত কৰিছে। এই সকলৰ মানসিক জ্ঞান ইমানখিনি নাই যে উজনি অসমত অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত হোজাই জিলাৰ বিশেষ ভূমিকা আছে। অগৰু ব্যৱসায়ৰ জৰিয়তে উজনি অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত হোজাই জিলা এক বিশেষ ভূমিকা পালন কৰিছে। গতিকে জ্ঞান নথকা অলগৰ্দবোৰে এনেধৰণৰ কাৰ্যকলাপ কৰি প্ৰকৃত ভাৰতীয় লোকসকলক যি ধৰণে হাৰাশাস্তি দিছে, কোনো কাৰণতে আমি সহ্য নকৰো। একদম স্পষ্ট কথা, এনেধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ স্পষ্টভাৱে সকীয়াই দিছো। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো স্পষ্টভাৱে আমি আহ্বান জনাব বিচাৰিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্য, বিভাজনকামী কিছুমান কাৰ্যকলাপৰ বাবে আজি অসমখন ভাগ ভাগ হ'বলৈ ধৰিছে। আৰু এনেধৰণৰ জ্ঞান নথকা কিছুমান অলগৰ্দবোৰে অযথা অশ্লীল মন্তব্য দি এটা বিশেষ ধৰ্মৰ লোকক যেনেধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে, এইবোৰ অতি শীঘ্ৰে বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছো। অন্যথা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, আৰু ভয়াৱহ পৰিস্থিতি হ'লে ইয়াৰ বাবে দায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব স্পষ্ট।